আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় বা অথবা আপোনালোকৰ ঘৰত যদি এগৰাকী ছাত্ৰী আছে তেওঁ নিযুত মইনাৰ বাবে যদি আবেদন কৰিছে তেন্তে খুব এটা ভাল ভিডিঅ'ত ক্লিক কৰিছে। নিযুত মইনা আঁচনিখনে কেতিয়াকৈ লাভ কৰিব ছাত্ৰীসকলে ধন সেই সম্পৰ্কে জনাম আৰু অফিচিয়েলি কিবা নটিচ আহিছে নেকি সেই সম্পৰ্কেও আপুনি জানিব পাৰিব। আৰু অৰুণোদয় আঁচনিখনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এটা ফেচবুক পোষ্ট কৰিছে। সেই ফেচবুক পোষ্টটোতনো কি মন্তব্য দিছিল সেই মন্তব্যখিনি আমি জানিব পাৰিম। এতিয়া বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। বহুতো বন্ধু বান্ধৱীৰ বা যিসকল নিযুত মইনা আঁচনিৰ পোনপ্ৰথমবাৰৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বহুতখিনি কথা মনত ৰৈ আছে বা তেওঁলোকৰ টকা কেতিয়াকৈ দিব সেই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধিছিল। মই আপোনালোকক জনাম, নিযুত মইনা আঁচনিখনেনো অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰে কেতিয়াকৈ টকা প্ৰদান কৰিব। এতিয়া আমি যদি চাবলৈ যাওঁ অক্টোবৰ মাহতে হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা যি প্ৰত্যেক হিতাধিকাৰীকে অৰ্থাৎ যিসকল ছাত্ৰী আছে তেওঁলোকক টকা প্ৰদান কৰে, সেই টকাটো এতিয়া আপোনালোকে কেতিয়াকৈ লাভ কৰিব। আমি যদি চাব বিচাৰোঁ অফলাইনৰ জৰিয়তে সকলো ছাত্ৰীয়ে এপ্লাই কৰিলে বা আবেদন কৰিলে। এতিয়া বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে ভিডিঅ'সমূহত জনাই আছিল যে তেওঁলোকে লিষ্টখন কেনেদৰে চেক কৰিব। এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে লিষ্ট চেক কৰিব নোৱাৰে, সেইখন লিষ্ট চাবৰ বাবে আপুনি যাব লাগিব আপুনি যিখন স্কুল বা যিখন কলেজত পঢ়ি আছে সেই কলেজলৈহে লিষ্টখন আহে, অনলাইনৰ জৰিয়তে আপুনি চেক কৰিব নোৱাৰে। এতিয়া মূল বিষয়বস্তুটো হ'ল আপোনালোকৰ একাউণ্টত প্ৰথম কিস্তিৰ ধন কেতিয়াকৈ লাভ কৰিব। আমি যদি চাবলৈ যাওঁ ছাত্ৰীসকলক প্ৰথম অৱস্থাত চেক জৰিয়তে প্ৰদান কৰিব, চেক জৰিয়তে প্ৰথম কিস্তিৰ ধন চেক জৰিয়তে প্ৰদান কৰিব, তাৰ পিছৰ কিস্তিসমূহত বা প্ৰত্যেক মাহতেই তেওঁলোকৰ একাউণ্টসমূহলৈ প্ৰেৰণ কৰিব। নিশ্চয় আপোনালোকে গম পায়। এতিয়া মূল কথাটো হ'ল ছাত্ৰীসকলে কেতিয়াকৈ ধনখিনি লাভ কৰিব। আপোনালোকে ধন লাভ কৰিব অক্টোবৰৰ 10-11 তাৰিখে আপোনালোকে ধনখিনি লাভ কৰিবৰ বাবে সক্ষম হ'ব, অৰ্থাৎ অক্টোবৰ মাহতেই আপোনালোকে ধন লাভ কৰিব। নিশ্চিন্ত থাকক, নিশ্চয় আপোনালোকে লাভ কৰিব। আপোনালোকে নিশ্চয় গম পালে যে অফিচিয়েলি চৰকাৰে কোনো ধৰণৰ নটিচ জাৰি কৰা নাই। যেতিয়াই নটিচ জাৰি কৰিব মই মোৰ চেনেলতে আপলোড কৰিম। সেইবাবে কৈছোঁ যদি আপুনি পোনপ্ৰথমে মোৰ চেনেলত আহিছে বা আমাৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আমি নেক্সটত আলোচনা কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয় ফেচবুক জৰিয়তে বা ফেচবুক পোষ্টৰ জৰিয়তে অৰুণোদয় আঁচনিখনৰ ওপৰত কি মন্তব্য ৰাখিছে সেই মন্তব্যখিনি আপোনালোকক শুনাম আৰু আপুনি জানিব পাৰিব। আহক সেই নেক্সট অৰুণোদয় আঁচনিৰ ওপৰত মন্তব্যখিনি কি আছে আমি জানি লওঁ। বন্ধু বান্ধৱীসকল, যদি আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজটোত চাই তেওঁ লিখিছে যে কি লিখিছে অৰুণোদয় আঁচনিৰ ওপৰত মই আপোনালোকক জনাম পঢ়ি পেলাই, আপোনালোকে মন দি শুনিব। ইয়াত লেখা আছে মহানৱমীৰ শুভ দিনটোতেই আপোনালোকক জনাব বিচাৰোঁ যে অসমৰ সৰ্ববৃহৎ আৰ্থিক সবলীকৰণ আঁচনি অৰুণোদয় 3.0 অহা 7 অক্টোবৰত আমি মুকলি কৰিম। ইয়াৰ দ্বাৰা 30 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব। আমাৰ অসম চৰকাৰে সদায় আপোনালোকৰ লগত আছে আৰু আপোনালোকৰ প্ৰতিটো সমস্যাৰ অভাৱ অভিযোগ দায়বদ্ধতাৰে নিৰ্মূল কৰিবলৈ আমি প্ৰচেষ্টা গ্ৰহণ কৰি যাম। নিশ্চয় আপুনি গম পাইছে, আপুনি দেখা এই স্ক্ৰীনত যি কথা লেখা আছে বা মেছেজ লেখা আছে আপুনি যদি চাব বিচাৰে হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজত গৈ পেলাই আপুনি এই কথাটো চাব পাৰিব। আৰু তেওঁ বেনাৰ এখনো এৰিছে, বেনাৰখন কি মই আপোনালোকক দেখাই আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে মন কৰক, এই বেনাৰখন লিখিছে অৰুণোদয় 3.0। ইয়াত লেখা আছে মহিলা সবলীকৰণেৰে সমাজ শক্তি আৰু ইয়াত লেখা আছে ৰাজ্যজুৰি আনুষ্ঠানিক শুভাৰম্ভ দিনটো 7 অক্টোবৰ 2025। 30 লাখৰো অধিক পৰিয়াল অন্তৰ্ভুক্ত, 30 লাখ প্লাছ পৰিয়াল অন্তৰ্ভুক্ত হ'ব। এই বেনাৰখন আপুনি নিজেই ফেচবুক পেজত চাব পাৰিব হিমন্ত বিশ্ব শৰ্মাৰ।
বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টত কি মন্তব্য কৰিলে অৰুণোদয় আঁচনিখনৰ ওপৰত নিশ্চয় গম পালে আৰু নিযুত মইনা আঁচনিখন কেতিয়াকৈ টকা দিয়াটো নিশ্চিত হ'ব সেই সম্পৰ্কেও মই আপোনালোকক জনাম বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত সৰু দুটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু 10 জন ব্যক্তি উপকৃত হ'ব পৰাকৈ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি ৰাখিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ